রিপাব্লিকান পার্টি অফ ইন্ডিয়া 18 দলে লোকসভা নির্বাচনত আমার দলে 5 জন প্রার্থী দিছে। ইতিমধ্যে প্রার্থীর নাম ডিক্লেয়ার করেছে। আমার রাষ্ট্রীয় সভাপতি তথা রাজ্যিক কমিটির ফালৰ পৰা এটা সংবাদমেলৰ মাধ্যমত ইতিমধ্যে নাম ঘোষণা করেছে। আমার 5টা সমষ্টিৰ ভিতৰত ধুবুৰী, বৰপেটা, দৰং, ওদালগুৰি, কাজিৰঙা আৰু কৰিমগঞ্জ সমষ্টিত প্ৰাৰ্থী দিয়া হৈছে। আৰু আগন্তুক এই লোকসভা নিৰ্বাচনত যেহেতু মই এজন প্ৰাৰ্থী হিচাপে ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছোঁ। আৰু যোৱা 28 ফেব্ৰুৱাৰীত আমাৰ দলৰ এটি বিশাল জনসভা আছিল ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বালাপাৰাত। আৰু প্ৰায় 15,000 ৰাইজৰ উপস্থিতিত বিশাল জনসভাত আমাৰ ৰাষ্ট্ৰীয় সভাপতি তথা ভাৰত চৰকাৰৰ সামাজিক ন্যায় মন্ত্ৰী মাননীয় শ্ৰীযুত ৰামদাস আঠাৱালে সাহেবে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল। আৰু উক্ত জনসভাত যেহেতু মোৰ নাম মই এজ এ ৰেজল কৰিম হিচাপে মোৰ নাম ৰাজহুৱা কৰিছিল। আৰু আগন্তুক লোকসভা নিৰ্বাচনত যেহেতু প্ৰাৰ্থী হিচাপে মোৰ নাম ঘোষণা কৰিছিল সেই সভাত। গতিকে আমাৰ দলে ৰাইজৰ হৈ কাম কৰি আছে। ডক্টৰ বাবা চাহেব আম্বেদকাৰৰ আইডিঅলজি মতে আমাৰ দলে কাম কৰি আছে। আৰু বিশেষকৈ মই যেহেতু নামনি অসমৰ বৰপেটা, গোৱালপাৰা, ধুবুৰী বা অন্যান্য সমষ্টিৰ কিছু উন্নয়নমূলক কামৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছোঁ। আৰু বিগত সময়ৰ পৰা বৰ্তমানলৈকে প্ৰায় 2016 চনৰ পৰা 2024 টিল নাওলৈকে মই দলৰ হৈ যেহেতু যথেষ্ট উন্নয়নমূলক কাম কৰিছোঁ। তাৰ উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে তথা ৰাজ্য চৰকাৰৰ সহযোগত বৰপেটাৰ পৰা বাঘবৰলৈ যোৱা 100 কোটি টকাৰ ৰাস্তা ইতিমধ্যে কাম সম্পূৰ্ণ হৈছে। 2 লেনযুক্ত ৰাস্তা নিৰ্মাণ হৈছে। আমাৰ বাঘবৰত এখন মডেল ডিগ্ৰী কলেজ হৈছে। তাৰপিছত চৰ অঞ্চলত 108 গাড়ী দিয়া হৈছে। চৰ অঞ্চলত 50 লাখ টকা ব্যয় সাপেক্ষে বৰ্ড এম্বুলেন্স দিয়া হৈছে। আৰু শুভ আৰম্ভণি অনুষ্ঠানত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী তথা দলৰ ৰাষ্ট্ৰীয় সভাপতি ৰামদাস আঠাৱালে সাহেবে নিজে উপস্থিত হৈ শুভ আৰম্ভণি কৰিছে। গতিকে এনেকুৱা শিক্ষাৰ ক্ষেত্ৰত এখন গোৱালপাৰাত নেশ্যনেল টেকনিকেল ইউনিভাৰ্চিটিৰ ইতিমধ্যে গভৰ্ণমেণ্টে 100 বিঘা লেণ্ড দিয়াৰ কাৰণে প্ৰচেছ কৰিছে। তো এনেকুৱা ৰাস্তা ঘাট বিভিন্ন সমস্যা লৈ মই দীৰ্ঘদিনৰ পৰা যুঁজ দি আছোঁ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত। আৰু যেহেতু মাইনৰিটি পপুলেশ্যন আটাইতকৈ ধুবুৰী লোকসভা সমষ্টিত আটাইতকৈ বেছি, গতিকে এই মাইনৰিটিৰ উন্নয়নৰ স্বাৰ্থত যেহেতু কেন্দ্ৰ চৰকাৰে তথা NDA চৰকাৰে যিখিনি উন্নয়নমূলক কাম কৰিছে BJP নেতৃত্বত, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি উন্নয়নমূলক কাম হৈছে, আমাৰ এইবাৰ লোকসভা নিৰ্বাচনত NDAৰ প্ৰায় 400ৰো অধিক সিট আমাৰ জয় হ'ব। গতিকে আমি আশাবাদী। আৰু বিশেষকৈ যেহেতু ধুবুৰী লোকসভাত মই প্ৰাৰ্থী হিচাপে যেহেতু মই ৰাইজৰ মাজত গৈ আছোঁ, ৰাইজৰ যথেষ্ট ছাপোৰ্ট আছে। এইবাৰ যেহেতু উন্নয়নৰ এটা যাত্ৰা হিচাপে ৰাইজে বিচাৰিছে, ধুবুৰী লোকসভা সমষ্টিত যেহেতু বিৰোধী দলৰ যদি কোনো সাংসদ যদি পঠিয়ায় ৰাইজে, তেন্তে তেওঁ কোনো উন্নয়নমূলক কাম কৰিব নোৱাৰে। যাৰ কাৰণে এইবাৰ চৰকাৰ দলৰ যেহেতু প্ৰাৰ্থী বিচাৰিছে ৰাইজে, আৰু ৰাইজৰ মাজত মই গৈ কাম কৰিছোঁ। আৰু বিশেষকৈ যেহেতু সমষ্টিটোৰ গৰাখহনীয়াৰ সমস্যা, বানপানীৰ সমস্যা, নিবনুৱা সমস্যা আৰু চৰ অঞ্চল গ্ৰামাঞ্চলত মেডিকেলৰ সমস্যা, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা জৰ্জৰিত সমষ্টি। গতিকে ইতিমধ্যে বহৰীৰ পৰা ধুবুৰী বাংলাদেশ বৰ্ডাৰলৈকে ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ কাৰণে আমাৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ মাননীয় মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতলৈ আমাৰ মাননীয় মন্ত্ৰী ৰামদাস আঠাৱালে সাহেবে পত্ৰ প্ৰেৰণ কৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰ্মানেণ্ট প্ৰটেকশ্যন হ'ব লাগে বুলি ইতিমধ্যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত আণ্ডাৰ প্ৰচেছ হৈ আছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত যেহেতু 9খন কলেজ ইতিমধ্যে আমি PG কলেজ কৰিবলৈ ইতিমধ্যে ডিপাৰ্টমেণ্টলি প্ৰচেছ কৰিছোঁ। গতিকে আশা ৰাখিছোঁ এইবাৰ নিৰ্বাচনত ৰাইজে এইবাৰ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া 18 দলৰ প্ৰাৰ্থীক আঁকোৱালি ল'ব। আৰু এইবাৰ আমাৰ জয় নিশ্চিত। এতিয়া চাওক, প্ৰতিদ্বন্দ্বী যদি ক'বলৈ যাওঁ 3জন প্ৰাৰ্থী, তাৰ লগতে মই যেতিয়া নিৰ্বাচনৰ কাৰণে যেতিয়া ৰাইজৰ মাজত বিভিন্ন জনসভাত যেতিয়া উপস্থিত থাকিম বা বিশাল জনসভাবিলাক যেতিয়া অনুষ্ঠিত হ'ব, আৰু সেই সময়ত ৰাইজে বুজি পাব যে আচলতে কাৰ লগত ৰাইজৰ সমৰ্থন আছে। আকৌ জনসভাত মানুহ বেছি হ'লেও কিছুমান সময়ত আমি দেখা পাওঁ যে তেওঁলোকৰ মানে ইলেকশ্যনৰ ৰিজাল্টটো ঠিক নাই। ৰিজাল্টত কিন্তু ৰাইজে কিন্তু ভোট দিয়া নাই। আজি আমি কংগ্ৰেছৰ প্ৰাৰ্থী যদি ক'বলৈ যাওঁ, যেহেতু কংগ্ৰেছ আমাৰ বিৰোধী দল, আজি দীৰ্ঘদিনৰ পৰা ভাৰত স্বাধীনৰ পিছত আটাইতকৈ বেছি সংখ্যক সময় কিন্তু কংগ্ৰেছে ৰাজত্ব কৰিছে, কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল। কিন্তু সেই কংগ্ৰেছৰ চৰকাৰৰ কাৰ্যকালত কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া কিন্তু কেবিনেট মন্ত্ৰী আছিল, কিন্তু মাইনৰিটিৰ কাৰণে কিন্তু এষাৰ মাত মাতা নাই আজিলৈকে।
মাইনরিটির কোনো সমস্যার সমাধান কিন্তু করা নাই। কংগ্রেছে আমাক উপহার হিসাবে যদি মাইনরিটিক যদি ভোট ব্যাংক হিসাবে ব্যবহার কৰিছে আৰু উপহার হিসাবে যদি দিছে ডি ভোটাৰৰ সমস্যা দিছে, এনআরসির সমস্যা তেওঁলোকে সমাধান কৰা নাই, তেওঁলোকে গৰাখহনীৰ সমস্যা সমাধান কৰা নাই, ডিটেনশ্যন কেম্প দিছে। গতিকে এনেকুৱা যিহেতু মাইনৰিটিৰ মানুহখিনিক যিহেতু বিভিন্ন লাইনৰ জৰিয়তে মানে অত্যাচাৰৰ সন্মুখীন হৈছে কংগ্ৰেছৰ কাৰ্যকালত, গতিকে এইবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। আকৌ NDA চৰকাৰ আহিব লাগিব আৰু চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আকৌ চৰকাৰ হ'ব আৰু ৰাইজৰ তথা মাইনৰিটিৰ সংখ্যালঘুৰ উন্নয়ন হ'ব বুলি এইবাৰ আমি আশাবাদ। এই মুহূৰ্তত জয়ী হ'ম বুলি কিমান ভোটত এই কথাষাৰ ক'বলৈ নাযাওঁ, এইটো কাৰণতে কাৰণ ইলেকশ্যনৰ আৰু যিহেতু আমাৰ তৃতীয় ফেজত আমাৰ নিৰ্বাচন, আমাৰ বৰপেটা ধুবুৰী লোকসভা সমষ্টি তৃতীয় ফেজত আহিছে। গতিকে এই ক্ষেত্ৰত মানে সময়ে তাৰ ৰিজাল্টটো ৰাইজে জনাব যে কিমান ভোটত মই জয়ী হ'ম। কিন্তু মই এটা আশাবাদী, যিহেতু মই দীৰ্ঘদিনৰ পৰা ৰাইজৰ উন্নয়নমূলক কাম কৰি আছোঁ, ৰাইজৰ বিভিন্ন সমস্যালৈ মাত মাতিছোঁ। কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ জৰিয়তে আমাৰ মাননীয় ৰাষ্ট্ৰীয় তথা কেন্দ্ৰীয় মন্ত্ৰী মাননীয় শ্ৰীযুত ৰামদাস আঠাৱালে চাহাবৰ বলিষ্ঠ নেতৃত্বত যথেষ্ট উন্নয়নমূলক কাম কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মই আশাবাদী এইবাৰ ৰাইজে মোক সাংসদ হিচাপে দিল্লীলৈ পঠিয়াব বুলি মই ৰাইজৰ ওচৰত মোৰ আস্থা আছে। মূল ইস্যু যিহেতু ধুবুৰী লোকসভাৰ ইস্যু যদি ক'বলৈ যাওঁ, আচলতে মূল ইস্যুটো হ'ল গৰাখহনীয়াৰ সমস্যা। এই গৰাখহনীয়াৰ সমস্যাটো প্ৰতিৰোধ কৰিব লাগে, পাৰ্মানেণ্টলি প্ৰতিৰোধ কৰিব লাগে। নিবনুৱাৰ কিছু সমস্যা আছে, তাতে ডক্টৰ মেডিকেল পৰ্যাপ্ত পৰিমাণৰ মানে হস্পিটেল নাই, হস্পিটেল যদি আছে ডক্টৰ বা বিভিন্ন ধৰণৰ মানে অভাৱ অভিযোগ আছে। তেনেকুৱা শিক্ষাৰ ক্ষেত্ৰত উন্নত ধৰণৰ কলেজ নাই, হয়তো ইউনিভাৰ্চিটি নাই আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত। তেনেকুৱা ইউনিভাৰ্চিটিৰ প্ৰয়োজন আছে, কলেজৰ প্ৰয়োজন আছে, মহিলাসকলৰ ভাল শিক্ষাৰ কাৰণে উন্নতমানৰ কলেজৰ প্ৰয়োজন আছে। তাৰপিছত স্কুল কলেজৰ ক্ষেত্ৰত বিভিন্ন সমস্যা আছে, যাতায়াতৰ ক্ষেত্ৰত ৰাস্তা ঘাটৰ সমস্যা আছে, দলঙৰ সমস্যা আছে, বিভিন্ন ক্ষেত্ৰত আমি দেখা পাওঁ। গতিকে এনেকুৱা যথেষ্ট সমস্যা আছে আৰু বিশেষকৈ যিহেতু এটা ডি ভোটাৰৰ সমস্যা আছে, সংখ্যালঘু ৰাইজৰ যিহেতু ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত যথেষ্ট ডি ভোটাৰৰ সমস্যা আছে। গতিকে ৰাইজে যদি মোক নিৰ্বাচিত কৰি যদি পাৰ্লিয়ামেণ্টত পঠিয়ায়, তেন্তে মই ৰাইজৰ এই যথেষ্ট যিখিনি সমস্যা আছে এই সমস্যাখিনি মই সমাধান কৰিবলৈ চেষ্টা কৰিম কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ জৰিয়তে। আপোনালোকে জানে যে কিছুদিন পূৰ্বে ইতিমধ্যে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল ইছলাম ডাঙৰীয়াই এটা জনসভাত ইতিমধ্যে ৰাজহুৱা কৰিছে যে ফুলবাৰীৰ যিটো দলং, এই দলঙৰ কোনো ধৰণৰ অৰিহণা নাই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ, তেখেতে কোৱা বক্তব্য অনুসৰি। গতিকে যিহেতু ইমান ডাঙৰ দলং হ'বলৈ হ'লে মই ভাবোঁ যে যিহেতু চৰকাৰৰ ফাণ্ডৰ প্ৰয়োজন আৰু কেন্দ্ৰীয় চৰকাৰে এই দলং নিৰ্মাণ কৰিছে, গতিকে ৰাজ্য চৰকাৰৰ সহযোগত। গতিকে এইবাৰ ৰাইজে বুজিব লাগিব, যিহেতু উন্নয়নমূলক কাম কৰিবলৈ যদি আমি যাবলৈ বিচাৰোঁ, আমি উন্নয়নৰ স্বাৰ্থত যদি আগবাঢ়ি যাবলৈ বিচাৰোঁ, তেনেতে মানে কেন্দ্ৰীয় চৰকাৰ আহিব লাগিব আৰু চৰকাৰ দলে এই উন্নয়নমূলক কামখিনি কৰিবলৈ সক্ষম হ'ব পাৰে। মই এই ক্ষেত্ৰত মই সাংসদ হিচাপে সফল বুলিও ক'ব নোৱাৰোঁ, মানে বিফল বুলিও মই নকওঁ। এতিয়া ৰাইজে তেওঁক নিৰ্বাচিত 3বাৰৰ বাবে নিৰ্বাচিত কৰিছে। তেওঁ আকৌ চাউথ চালমাৰা পৰা তেওঁ এবাৰ পৰাজিত হৈছে, গতিকে বিধানসভাত তেওঁ পৰাজিত হৈছে। কিন্তু আজমল ডাঙৰীয়া ৰাইজে 3বাৰ নিৰ্বাচিত কৰিছে, যিহেতু আজমল ডাঙৰীয়াৰ বিকল্প সেই সময়ত কোনো নেতা নাছিল। গতিকে তেওঁ যিখিনি কাম কৰিছে সেইখিনি কিন্তু ৰাইজে অৱগত। আকৌ যিখিনি তেওঁ সফলতাৰ কথা কৈ আছে, তেওঁ কিছু কাম কৰিছে, তেনেকুৱা আজমল ছুপাৰ ফৰ্টিৰ জৰিয়তে, তেওঁৰ আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে ৰাইজৰ কিছু সকাহ পাইছে বিভিন্ন সময়ত। গতিকে সেই ব্যক্তিগত যিহেতু, কিন্তু উন্নয়নমূলক কাম কৰিবলৈ আমি তেনেকুৱা কোনো কাম ৰাইজে দেখা নাই। বিভিন্ন সময়ত আমি নিউজ চেনেলৰ যোগেদি ৰাইজৰ মন্তব্য আমি যিখিনি দেখা পাওঁ, সেইমতে কিন্তু তেওঁ সফল হোৱা নাই। এতিয়া এইবাৰ যিহেতু ৰাইজে বিচাৰিছে, গোটেই ভাৰতবৰ্ষৰ ৰাইজে জানে যে এইবাৰ আকৌ নৰেন্দ্ৰ মোদীৰ চৰকাৰ হ'ব। দেশৰ উন্নয়ন যদি হৈছে, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ উন্নয়ন হৈছে আৰু বিশেষকৈ যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ উন্নয়ন হৈ আছে, উন্নয়নৰ গতি দ্ৰুত গতিত চলি আছে উন্নয়ন। গতিকে এইবাৰ ৰাইজে বিবেচনা কৰিব লাগে আৰু বিশেষকৈ সংখ্যালঘু ৰাইজ বিবেচনা কৰিব লাগে। সংখ্যালঘু এইবাৰ BJP তথা NDAৰ পক্ষত আহিব লাগে, কাৰণ দীৰ্ঘদিন সংখ্যালঘুক ভোট বেংক হিচাপে কংগ্ৰেছে ব্যৱহাৰ কৰিছিল বা UDFও ব্যৱহাৰ কৰি আহিছে। গতিকে এইবাৰ পৰিৱৰ্তন আহিব লাগে। সংখ্যালঘুৰ উন্নয়ন যদি বিচাৰোঁ, তেন্তে সংখ্যালঘুৱে এইবাৰ কমচে কম এবাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ছাপোৰ্ট দিব লাগে, আকৌ তেখেতৰ চৰকাৰ আনিব লাগে। এইটো মোৰ ৰাইজৰ ওচৰত মোৰ আহ্বান থাকিব সংখ্যালঘু ৰাইজৰ ওপৰত। ধুবুৰীবাসীক মই বিশেষকৈ জনাম, যিহেতু যিখিনি সমস্যা আছে
এই সমস্যাখিনি সমাধান কৰিব লাগে। আৰু যিহেতু ধুবুৰী জিলাত যিকোনো এটা জুইশলা এটা ফেক্টৰী আছে আৰু দীৰ্ঘদিনৰ পৰা বন্ধ হৈ আছে। মোৰ ওচৰত বিভিন্নজনে আবেদনো জনাইছে, অভিযোগো কৰিছে যে এই ফেক্টৰী বন্ধ হৈ আছে দীৰ্ঘদিনৰ পৰা। গতিকে ধুবুৰীবাসী ৰাইজে যদি মোক এইবাৰ নিৰ্বাচিত কৰে, তেন্তে মই পোনপ্ৰথমে ধুবুৰীৰ এই জুইশলা ফেক্টৰীটো মই পুনৰ কাম আৰম্ভ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে এটা প্ৰস্তুতি ল'ম। এই মুহূৰ্তত নিৰ্বাচনী যুঁজ ক'ব নোৱাৰিম, যিহেতু 4জন মোৰ বাহিৰেও 3জন প্ৰাৰ্থী আছে আৰু আপোনালোকে বা কোৱা মতে হেভি ৱেইট প্ৰাৰ্থী। গতিকে এই ক্ষেত্ৰত যিহেতু প্ৰাৰ্থী সকলোৱে হেভি ৱেইট, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগে লগে প্ৰতিজনে হেভি ৱেইট প্ৰাৰ্থী হয়। কিন্তু ৰাইজে কাক ছাপোৰ্ট কৰিব, ৰাইজৰ কি সমস্যা কোনে সমাধান কৰিছে বা আগন্তুক দিনত কোনে সমাধান কৰিব পাৰিব। যিহেতু ৰাইজৰ উন্নয়নমূলক কাম কৰিবলৈ হ'লে চৰকাৰৰ প্ৰয়োজন আছে, আৰু চৰকাৰ যিহেতু আমাৰ দল যিহেতু চৰকাৰৰ এটা অংশীদাৰ। গতিকে আমাৰ দলৰ নেতৃত্বত আমাৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী মাননীয় ৰামদাস আঠাৱালে সাহেবৰ বলিষ্ঠ নেতৃত্বত ধুবুৰীৰ উন্নয়ন হ'ব। মই ৰাইজক আস্থা দিব পাৰোঁ আৰু ৰাইজক মই আহ্বান কৰোঁ, এইবাৰ অন্তত RP আঠাৱালে দলৰ প্ৰাৰ্থীক জয় কৰাব লাগে বুলি মোৰ ৰাইজৰ ওচৰত মোৰ আহ্বান থাকিব।